6800 এই ব্যৱস্থাটোৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ আৰু ইমান সুন্দৰকৈ পৰিচালনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী মহোদয় মই তেখেতকো বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আজি এটা বিশেষ কিছুমান ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিছে যেনেকৈ ইনকম সাৰ্টিফিকেট যেটো এটা সাধাৰণ পৰিয়ালখিনিৰ কাৰণে ইনকম সাৰ্টিফিকেট উলোৱাটো বৰ ডাঙৰ সমস্যা আছিল যেটো আজি ৰেচন কাৰ্ডে তেওঁলোকক হেতু নিৰাময় কৰি দিলে ইয়াৰ উপৰিও আৰু কেইবাটাও তেখেতে নতুন সংযোজন ইয়াত কৰিছে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই বহুত ধন্যবাদ জনাইছোঁ এতিয়া 2-4 আছে আমাৰ স্কুটিনি কৰাৰ পিছত মই ভাবো চিচি বৰগাঁও প্ৰায়খিনি মানুহে অন্তৰ্ভুক্তি হৈ যাব 6800 এই ব্যৱস্থাটোৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ আৰু ইমান সুন্দৰকৈ পৰিচালনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী মহোদয় মই তেখেতকো বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আজি এটা বিশেষ কিছুমান ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিছে যেনেকৈ ইনকম সাৰ্টিফিকেট যেটো এটা সাধাৰণ পৰিয়ালখিনিৰ কাৰণে ইনকম সাৰ্টিফিকেট উলোৱাটো বৰ ডাঙৰ সমস্যা আছিল যেটো আজি ৰেচন কাৰ্ডে তেওঁলোকক হেতু নিৰাময় কৰি দিলে ইয়াৰ উপৰিও আৰু কেইবাটাও তেখেতে নতুন সংযোজন ইয়াত কৰিছে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়কো মই বহুত ধন্যবাদ জনাইছোঁ এতিয়া 2-4 আছে আমাৰ স্কুটিনি কৰাৰ পিছত মই ভাবো চিচি বৰগাঁও প্ৰায়খিনি মানুহে অন্তৰ্ভুক্তি হৈ যাব 6800 এই ব্যৱস্থাটোৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ আৰু ইমান সুন্দৰকৈ পৰিচালনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী মহোদয় মই তেখেতকো বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আজি এটা বিশেষ কিছুমান ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিছে যেনেকৈ ইনকম সাৰ্টিফিকেট যেটো এটা সাধাৰণ পৰিয়ালখিনিৰ কাৰণে ইনকম সাৰ্টিফিকেট উলোৱাটো বৰ ডাঙৰ সমস্যা আছিল যেটো আজি ৰেচন কাৰ্ডে তেওঁলোকক হেতু নিৰাময় কৰি দিলে ইয়াৰ উপৰিও আৰু কেইবাটাও তেখেতে নতুন সংযোজন ইয়াত কৰিছে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়কো মই বহুত ধন্যবাদ জনাইছোঁ এতিয়া 2-4 আছে আমাৰ স্কুটিনি কৰাৰ পিছত মই ভাবো চিচি বৰগাঁও প্ৰায়খিনি মানুহে অন্তৰ্ভুক্তি হৈ যাব 6800 এই ব্যৱস্থাটোৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ আৰু ইমান সুন্দৰকৈ পৰিচালনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী মহোদয় মই তেখেতকো বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আজি এটা বিশেষ কিছুমান ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিছে যেনেকৈ ইনকম সাৰ্টিফিকেট যেটো এটা সাধাৰণ পৰিয়ালখিনিৰ কাৰণে ইনকম সাৰ্টিফিকেট উলোৱাটো বৰ ডাঙৰ সমস্যা আছিল যেটো আজি ৰেচন কাৰ্ডে তেওঁলোকক হেতু নিৰাময় কৰি দিলে ইয়াৰ উপৰিও আৰু কেইবাটাও তেখেতে নতুন সংযোজন ইয়াত কৰিছে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়কো মই বহুত ধন্যবাদ জনাইছোঁ এতিয়া 2-4 আছে আমাৰ স্কুটিনি কৰাৰ পিছত মই ভাবো চিচি বৰগাঁও প্ৰায়খিনি মানুহে অন্তৰ্ভুক্তি হৈ যাব 6800 এই ব্যৱস্থাটোৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ আৰু ইমান সুন্দৰকৈ পৰিচালনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী মহোদয় মই তেখেতকো বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আজি এটা বিশেষ কিছুমান ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিছে যেনেকৈ ইনকম সাৰ্টিফিকেট যেটো এটা সাধাৰণ পৰিয়ালখিনিৰ কাৰণে ইনকম সাৰ্টিফিকেট উলোৱাটো বৰ ডাঙৰ সমস্যা আছিল যেটো আজি ৰেচন কাৰ্ডে তেওঁলোকক হেতু নিৰাময় কৰি দিলে ইয়াৰ উপৰিও আৰু কেইবাটাও তেখেতে নতুন সংযোজন ইয়াত কৰিছে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়কো মই বহুত ধন্যবাদ জনাইছোঁ এতিয়া 2-4 আছে আমাৰ স্কুটিনি কৰাৰ পিছত মই ভাবো চিচি বৰগাঁও প্ৰায়খিনি মানুহে অন্তৰ্ভুক্তি হৈ যাব